ধাৰাবাহিকভাৱে অব্যাহত অপৰাধজনিত ঘটনা। এইবাৰ চাপৰ 2 বছৰীয়া শিশুসহ মাতৃক অপহৰণ। ধুবুৰী জিলাৰ চাপৰৰ হাৰ্টেমাৰা গাঁৱত 2 বছৰীয়া শিশুসহ মাতৃক চোকা অস্ত্ৰ দেখুৱাই অপহৰণ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। 13 ডিচেম্বৰৰ নিশা সংঘটিত হয় অপহৰণ কাণ্ডটো। চাপৰৰ ৰৌমাৰী প্ৰথম খণ্ডৰ আহিৰুল ইছলামসহ 3-4জনীয়া দুৰ্বৃত্তৰ দলে ঘৰত স্বামী নথকাৰ সুযোগ লৈ সংঘটিত কৰিছিল অপহৰণ কাণ্ডটো। পৰিয়ালৰ লোকে ৰাতিপুৱা মাতৃ আৰু সন্তানক নেদেখি সন্ধান আৰম্ভ কৰে, কিন্তু কোনো সূত্ৰ নোপোৱাত থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। এজাহাৰৰ ভিত্তিত চাপৰ আৰক্ষীৰ আহিৰুল ইছলামৰ পৰিয়ালক তীব্ৰ জেৰা। ইয়াৰ পাছতেই ৰহস্যজনকভাৱে উদ্ধাৰ শিশুসহ মাতৃ। অপহৰণকাৰী ৰক্ষণাবেক্ষণৰ সন্দেহ স্থানীয় ৰাইজৰ। বৰ্তমানলৈকে অপহৰণকাৰী আহিৰুল ইছলাম আৰু অপহৰণ কাণ্ডৰে জড়িত আটাইকেইটা অপৰাধীক কৰায়ত্ব কৰাত ব্যৰ্থ হৈছে চাপৰ আৰক্ষী। ঘটনাটা হয়েছে মানে আমি নলবাড়ি গেছিলাম কামে, 28 তারিখে কামে গেলাম। আমাক 13 তারিখে রাত্রে একটা সুম ফোন করিয়া কইলো তোর বউ নাই, কইবা গেছে পাইতেছি না। এখন পরে আমরা জানাজানি করে পাইলাম যে এরকম করে কিডন্যাপ করে লয়ে গেছে আর কি, বাচ্চা সহকারে। আমি তো বাড়িতে ছিলাম না, পরে বাড়িতে এসে আমি 14 তারিখে একটা কেস দিলাম। হ্যাঁ, 14 ডিসেম্বরে একটা আমি কেস দিলাম। কেস দেওয়ার পরে এখন থানাত হাজির হয়েছে, থানার থেকে কোনো করতেছে না। মোটামুটি এটাই আমি সরকারের কাছে আমি এটাই আবেদন জানাই যে তার উচিত শাস্তি হওয়া লাগে। চাপৰ আৰক্ষীয়ে ধৃত অপৰাধীকেইটাৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা ল'ব নে গোপন বুজাবুজিৰে ৰক্ষণাবেক্ষণ দিব, সেয়া হ'ব লক্ষণীয়। চাপৰৰ পৰা প্ৰণয়দেৱ ৰয়, ভিজন প্ৰাগ।